সেইটোকে আপোনালোকে এনেধৰণে ভাবি নল'ব যে আমি আঁচনি ধন পাইছোঁ, ধন পাই আমি তাত ভোট নিদিলে আমাৰ পাপ লাগিব। যেতিয়া আমিও আহিম, আমিও আপোনালোকক প্ৰতিশ্ৰুতি দিম যে সেইখিনি আপোনালোকৰ পৰা পতন কেতিয়াও নহয়। কাৰণ চৰকাৰে আমাৰ জনসাধাৰণৰ পইচাৰ পৰাই আমাক সহায় কৰে। সেই স্কিমবিলাক আমাৰ জনসাধাৰণৰ যি আমি টেক্স দিওঁ, যি কৰ দিওঁ, কৰ কাটলৰ পৰাই আমাক সেই সুবিধাকণ দিয়ে। সেইকাৰণে এইটো ভুল নাযাব যে তেওঁলোকে আঁচনি দিছে বুলিয়ে আমি তেওঁলোকক ভোট দিবই লাগিব। हमारी कहानी हमी को पता है, बर्बाद जवानी हमी को पता है, जिंदा हूँ पर कैसे हमी को पता है। जय श्री राम भाई और बहनों, मैं एक सोशल मीडिया में काम करने वाला हूँ। मैं सभी से मिल सकता हूँ, सभी से मैं इंटरव्यू ले सकता हूँ। ऐसे ही मैं आज सीसी बोरगांव समष्टि में अपकमिंग एमएलए होने वाला, उनसे मैंने इंटरव्यू लिया, मतलब क्या क्या बातें किया। चलो वीडियो को देख लेता हूँ भाई और बहनों। मैं अभी इस वक्त इस जगह पे हूँ, मतलब अपकमिंग एमएलए को मिलने आया हूँ। डायरेक्टली बता देता हूँ वो कौन है, आप लोग को इंट्रोडक्शन कराऊंगा। तो नमस्कार भैया, मेरे चैनल पे स्वागत है। फर्स्ट ऑफ ऑल हम लोग से आपको वेलकम करता हूँ मेरे चैनल पे। थैंक यू वेरी मच। मैं क्वेश्चन जो है ना, मैं हिंदी पे करूँगा और भैया जो है वो असमीज पे करेगा, ताकि हम लोग का गांव में रहने वाला दीदी मम्मी पापा मम्मी दादी लोग को भी समझ में आए। तो आप ये मत समझना, तो अपना समझ के ही वीडियो को देखना, पूरा वीडियो को देखना, बहुत ही इंटरेस्टिंग होने वाला है। নমস্কাৰ, মোৰ নাম নন্দীগিৰি ভূঞা। মই চিচি বগাঁৱৰ বাসিন্দা আৰু এইবাৰ 2026 চনৰ বিধানসভাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। विधानसभा के लिए टिकट मिला है, तो उससे पहले भैया क्या क्या काम किया है तो आप लोगों को पता नहीं ना, तो रिवाइज करके एक बार वो वीडियो क्लिप भी देख लेता हूँ, मतलब कितना लोगों को हेल्प किया है। तो एमएलए, अभी एमएलए का टिकट मिल रहा है, उससे मिलने से पहले भी एमएलए का काम क्या है, तो चलो वो भी एक बार देख लेता हूँ भाई और बहनों। আজি নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা মোৰ ঘৰত সঁহাৰি আগবঢ়াবলৈ আহিছে। বহুত বহুত ধন্যবাদ নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিলৈ। ধেমাজি চিচিবৰ গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাৰ মহানুভৱতা। স্বাধীনতা দিৱসৰ দিনাই 14গৰাকী লোকক প্ৰদান কৰিলে আৰ্থিক সাহায্য, লগতে পঢ়াৰ সম্পূৰ্ণ দায়িত্ব ল'লে। লখিমপুৰৰ দুৰ্ভগীয়া ছাত্ৰী কবিতা শইকীয়া নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। ধেমাজিৰ চিচিবৰ গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দগিৰি ভূঞাৰ মহানুভৱতা। স্বাধীনতা দিৱসৰ দিনা এগৰাকী ছাত্ৰীৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব লোৱাৰ লগতে 13গৰাকী লোকক আৰ্থিক সাহায্য প্ৰদান কৰে। 20,000 টকাৰ আমি এককালীন সাহায্য আগবঢ়াইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তাই ঘৰখন চলিবৰ কাৰণে আমি প্ৰতি মাহত 3,000 টকা দুনং জামুগুৰিৰ ওপৰত যিখন বাঁহৰ দলং মেৰামতি কৰিবৰ কাৰণে পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে যিটো আৰ্থিকভাৱে সহায় কৰিছে, সেইফালৰ পৰা তেওঁ নন্দীগিৰি ভূঞাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নন্দীগিৰি ভূঞা তেওঁ সহধৰ্মী কৃষ্ণা ভূঞাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নন্দীগিৰি সমাজ কল্যাণ সমিতিৰ পৰা অহা সকলো আমাৰ কৰ্মীবৃন্দলৈ প্ৰথমতে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 3 বছৰ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলোঁ আৰু তেওঁলোকলৈ এটা আৰ্থিক সাহায্যৰ কাৰণে মই এটা এপিল কৰিছিলোঁ। তেওঁলোকে আজি কিছু সহায় কৰিছে। গতিকে সকলো নন্দীগিৰি সমাজ কল্যাণ গোটৰ কৰ্মী কৰ্মচাৰী আৰু সদস্য আৰু বিশেষকৈ নন্দীগিৰি ভাইটিক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। ভাইটি ধন্যবাদ। तो फर्स्ट ऑफ ऑल भैया मैं आपसे पूछता हूँ, मतलब आपको कैसा आइडिया आया कि मुझे एमएलए मतलब बनना है बोल के? আচলতে মোৰ বহুত যে ইচ্ছা আছে এমএলএ হ'বলৈ সেইটো কথা নহয়। প্ৰকৃততে ৰাইজৰ কাম কৰিম বুলি মই বিধায়ক হ'ব বিচাৰিছোঁ বা ৰাইজে বিচাৰিছে। মোতকৈ আগতে মই সমষ্টিবাসী ৰাইজে বিচাৰিছে। যিহেতু মই আজি বহু বছৰৰ পৰা যেতিয়াৰ পৰা মই ইনকম কৰিবলৈ সমৰ্থবান হৈছোঁ, যেতিয়াৰ পৰা মই ব্যৱসায় আৰম্ভ কৰিছোঁ, সেই তেতিয়াৰ পৰাই মই জনসাধাৰণৰ কাৰণে, নিডি মানুহৰ কাৰণে, যিসকলক সহায়ৰ প্ৰয়োজন আছে, তেওঁলোকক মই তেতিয়াৰ পৰাই এটা অংশ সহায়ৰ বাবে আগবঢ়াওঁ। আৰু অলপ কেইবছৰমানৰ আগৰ পৰা মোৰ ইনকমৰ প্ৰতি বছৰ যিটো ইনকম হয় তাৰে 25% পইচা মই
এই সমাজখনত অকল চিচি বগা সমষ্টিত নহয়, অকল ধেমাজি ডিষ্ট্ৰিক্টত নহয়, অসমৰ বিভিন্ন ঠাইত মই সহায়ৰ হাত আগবঢ়াইছোঁ। যিসকলে মোৰ ওচৰত সহায় বিচাৰিছে, সঁচাকৈ যিসকলৰ সহায়ৰ প্ৰয়োজন আছে, শিক্ষা ক্ষেত্ৰতে হওক বা স্বাস্থ্য ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন দিশ থাকে, তেওঁলোকক যেতিয়া যেনেকৈ সহায় লাগে মোৰ সামৰ্থ্য অনুযায়ী মই সকলোকে কৰিছোঁ বুলি নকওঁ। মোৰ সেই 25% পইচাৰ পৰা, ইনকমৰ 25% পৰা যিমানটো সম্ভৱপৰ হয় মই কেতিয়াও পিছকি অহা নাই। मैं आपका फेसबुक, आपका मतलब पर्सनली फेसबुक पेज भी है और आपका नंदी भुंजा बोल के एक तो फेसबुक फैन क्लब भी है। मैं वहाँ पे जाके मतलब वीडियो देखता हूँ और कल भी देखा, तो उसमें मुझे ये भी देखने को मिला हम लोग का रिजनली 1 साल पहले या 2 साल पहले मतलब हम लोग का एक सिंगर लिकोन कुंभंग, उसका दोनों कितनी डैमेज हो गया था, उसमें भी आप उस फाइनेंस का हेल्प किया था शायद। হয়, লিখন কুম্বাঙৰ আখুৱাৰিবৰ কাৰণে বা তেওঁ ট্ৰিটমেণ্টৰ কাৰণে আমি সহায় কৰিছিলোঁ আৰু ভালো লাগিলে তেওঁ সুস্থ হৈ আহিলে। তেনেধৰণে যিমান তেনেকুৱা নীতি মানুহ থাকে, সঁচাকৈয়ে সহায়ৰ প্ৰয়োজন, আমি প্ৰতিটো ক্ষেত্ৰত সহায় কৰি আছোঁ। আৰু তেওঁ উঠি অহা এজন আৰ্টিষ্ট, তেওঁক যদি আমি কিঞ্চিত সহায় কৰিলে আকৌ পুনৰ আমাৰ সমাজত সকলোকে মনোৰঞ্জন কৰিব পৰা এটা আমাৰ ভৱিষ্যত, আমাক সদায় আনন্দিত কৰি ৰখা আৰ্টিষ্টসকলে আমাক মনৰ আজি দুখ হ'লেও তেওঁলোকক এটা গান শুনিলে আমাৰ মন প্ৰফুল্লিত হৈ যায়। আৰু তেনেকুৱা এটা আৰ্টিষ্টক আমি যদি অকণমান সহায় কৰিব পাৰিছোঁ, সেইটোত মই নিজকে ধন্য বুলি মানিছোঁ। और मैं ये भी देखा था कि एक गांव में सीसी बोरगांव साइड में शायद एक नदी था शायद, उसमें भी ब्रिज बम्बू से कुछ बना के दिया था। ये कौन सा साइड में था, उसका बारे में भी थोड़ा सा जैसे वो बता। এটা জেগাতে নহয়, অঁ। বহুত ঠাইত আমি তেনেকুৱা বেম্বো ব্ৰিজ বনাইছোঁ, যিবিলাকত কমিউনিকেশ্যনৰ গেপ আছে, ৰাস্তা মানে বাৰিষা হ'লে পাৰ হ'ব নোৱাৰে, স্কুললৈ অহা যোৱা কৰিব নোৱাৰে। এতিয়া তেনেধৰণৰ বহুত আছে। আমি মৰিতলত বনাইছোঁ, আমগুৰিৰ ফালে বনাইছোঁ, এইফালে মালিনীপুৰৰ ফালে বনাইছোঁ, বহু আছে মানে, এখন বুলি নহয়। तो नंदी भुंजा फेसबुक पेज को क्लब को मैं मेरा डिस्क्रिप्शन पे लगा दूंगा, तो आप वहाँ पे जाइए और भैया कितना अच्छा अच्छा काम किया है, तो आप लोग भी एक बार जाके देखिए। और बूथ देना ना देना आपका राय, और पूरा आप वीडियो देखना, वीडियो देखने के बाद आप सेलेक्ट करना किसको देना है। सरकार तो बनता ही रहता है। মই অনুৰোধ জনাইছোঁ যে আগন্তুক বিধানসভাত মোৰ হৈ যদি আপোনালোকে মোক আস্থাত ৰাখে, যিধৰণে মোৰ ওপৰত বিশ্বাস ৰাখিছে, তেনেধৰণে মোক যদি আশীৰ্বাদ কৰে, সমষ্টি উন্নয়নৰ হকে মই কাম কৰিবলৈ নিৰপেক্ষভাৱে চেষ্টা কৰিম। অহেনিশে মই দিন ৰাতি একাকাৰ কৰি হ'লেও যিধৰণে মই পাৰোঁ, মই ব্যক্তিগতভাৱে যি কৰিছোঁ, আৰু এজন যদি বিধায়ক হিচাপে মই নিৰ্বাচিত হওঁ, তেতিয়াহ'লে তেনেকুৱা বহু গুণে আৰু বেছি ধৰণে মই ৰাইজৰ কাম কৰিব পাৰিম। আৰু এইখিনিতে এনেকুৱা এটা কথা আলোচনা হৈ আছে, যিহেতু শাসকীয় দলে বৰ্তমান চৰকাৰখনে আমাৰ মহিলাসকলকো বহু আৰ্থিক সুবিধা দিছে। সেই সুবিধাকৰণত আপোনালোকে এইটো নাভাবিব, আমাৰ চৰকাৰ যোনে নাহক, প্ৰত্যেকখন চৰকাৰে আগতেও দিছে বা এতিয়াও দিছে, আৰু ভৱিষ্যতলৈও মই আহিলে যে আপোনালোকে সেইটো পৰা বঞ্চিত হ'ব তেনেধৰণে নাভাবিব। চৰকাৰ যোন আহিলেও আপোনালোকৰ এই আঁচনিবিলাক নিশ্চয় চলিয়ে থাকিব, কাৰণ বিজেপি আহিলেও কৰি থাকিব, আঁচনিবিলাক আপোনালোকে পাব, বা অন্য চৰকাৰ আহিলেও তেওঁলোকে নিশ্চয় মহিলা সবলীকৰণৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে আঁচনিবিলাক উপলব্ধ কৰাবই। সেই হেতুকে আপোনালোকে এনেধৰণে ভাবি নল'ব যে আমি আঁচনি ধন পাইছোঁ, ধন পাই আমি তাত ভোট নিদিলে আমাৰ পাপ লাগিব। যেতিয়া আমিও আহিম, আমিও আপোনালোকক প্ৰতিশ্ৰুতি দিম যে সেইখিনি আপোনালোকৰ পৰা কটন কেতিয়াও নহয়, কাৰণ চৰকাৰে আমাৰ জনসাধাৰণৰ পইচাৰ পৰাই আমাক সহায় কৰে। সেই স্কিমবিলাক আমাৰ জনসাধাৰণৰ যি আমি টেক্স দিওঁ, যি কৰ দিওঁ, কৰ কাটলৰ পৰাই আমাক সেই সুবিধাকণ দিয়ে। সেইকাৰণে এইটো ভুল নাযাব যে তেওঁলোকে আঁচনি দিছে বুলিয়ে আমি তেওঁলোকক ভোট দিবই লাগিব। মই অনুৰোধ কৰিছোঁ যে এই আঁচনিখনৰ পৰা আপোনালোকে কেতিয়াও বঞ্চিত নহয়। और मैं आपको यही पर एक बात पूछना चाहता हूँ कि मतलब अगर मतलब आप मिल जाता है, तो उसमें हम लोग का यहाँ पे क्या क्या मतलब डेवलप होने वाले हैं। প্ৰথমতে মই নিবনুৱা সমস্যাটো সমাধানৰ ক্ষেত্ৰত যিমান সম্ভৱপৰ হয় তাক গুৰুত্ব দিওঁ। ফাৰ্ষ্ট প্ৰায়ৰিটি মোৰ নিবনুৱা সমস্যা সমাধান কৰাটো। নিবনুৱা সমস্যা মানে চৰকাৰী চাকৰিটোতো নিজে পঢ়িলে শুনিলেই পাব, সেইটোতো মই কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰোঁ, কিন্তু উৎসাহিত কৰিম মই। ইয়াত ল'ৰা ছোৱালীক যিধৰণে আমি কোচিং দিব লাগে, বিভিন্ন পৰীক্ষা এক্সামবিলাকত, কম্পিটিটিভ এক্সামবিলাকত তেওঁলোকে বহিব পৰাকৈ বা সফল হ'ব পৰাকৈ। দ্বিতীয়তে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ যদি স্থাপন কৰোঁ, সৰু আমি মমবাতি বনোৱা ফেক্টৰী আমি ষ্টাৰ্ট কৰিব পাৰোঁ, যিবিলাক খুব কম টকা কৰা হয়, ধূপৰ ফেক্টৰী আছে, মেগী বনাব পাৰোঁ। তেনেকুৱা এটা মোৰ লক্ষ্য উদ্দেশ্য আছে, যিবিলাক আজি আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপনৰ অভাৱত ঘৰ পোহপাল দিবৰ কাৰণে আজি বেংগলোৰ বা কেৰেলা এনেধৰণৰ বহিৰাজ্যত গৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলিছে।
তেওঁলোকক মই ঘূৰাই আনি ইয়াতে ক্ষুদ্ৰ ক্ষুদ্ৰ যদি আমি উদ্যোগ স্থাপন কৰিব পাৰোঁ আৰু ইয়াতে ঘৰতে থাকি যদি তেওঁলোকে ইনকম কৰিব পাৰে তেওঁলোকেও সুখী হ'ব, মাক দেউতাকেও সুখী হ'ব আৰু এটা আমাৰ নিবনুৱা সমস্যাও সমাধান হ'ব। और मैं यही पर पूछना आपको एक बात पूछना चाहता हूँ कि अभी मतलब बोले तो हम लोग का सिलापता में मतलब बहुत साल उस दिन आप शायद मेरा वीडियो देखा है कि नहीं पता नहीं, उस दिन मैंने वीडियो बनाया था वो भी मतलब 2 साल पहले मैं जैसा देखा था वैसा ही है। अभी मैं ट्राइबलिंग करता हूँ, कहीं कहीं जगह पे जाता हूँ, उसमें रूट मतलब शहर का रूट बहुत ही ठीक ठाक होता है। हम लोग का यहाँ पे बोले तो मतलब दान का पत्थर लगाने का लायक है, उसमें आप किस नज़र से देखता है? নিবনুৱা সমস্যা ফাৰ্ষ্ট প্ৰায়ৰিটি মানে নিবনুৱা সমস্যাৰ লগতে সমানে আমি ৰাস্তা ঘাটবিলাকো ঠিক ঠাক কৰিব লাগিব যাতে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। বিভিন্ন অঞ্চলত আমি দেখোঁ যে ৰাস্তা পদূলি ইমান ধুনীয়া থাকে আৰু ইয়াতে আমাৰ ৰাস্তা পদূলি বহুত জৰাজীৰ্ণ অৱস্থা। সেইবিলাক আমি অতি সোনকালে মই যদি বিধায়কক মোক যদি নিৰ্বাচিত কৰে তাৎক্ষণিকভাৱে এইবিলাকৰ সমাধান উলিয়াম আৰু এই মেৰামতি কৰাৰ প্ৰচেষ্টা হাতত ল'ম। और मैं यहीं पर ये भी कहना चाहता हूँ आपको मतलब जैसे कि हम लोग का गांव में रेगासोनी का काम होता है, उसमें मतलब हर साल मिट्टी से ही बना के देता है 5 लाख 6 लाख। अगर 5 लाख 6 लाख का मिट्टी डाल देगा ना तब भी अच्छा होगा, लेकिन 2-3 लाख का ही डाल के मतलब काम फिनिश कर देता है। जब बारिश आता है उसको मतलब मिट्टी को ले जाता है, पहले जैसा था वैसे ही। अभी अगर बारिश देगा ना मेरा गांव से मेन रोड तक जाने के लिए ठहर के जाना पड़ता है। मैं आपको चाहता हूँ मतलब अगर आप विधायक बनता है तो जितना भी हम लोग का अगल बगल में गांव है उसमें प्लीज़ ब्लॉक गिटा या कुछ ऐसा मतलब सिस्टम से बना देना ताकि हम लोग भी अच्छा रास्ता जा पाए। उसको आप मतलब गाँव में जब आप अभी कैंपिंग करने जाएगा तो आपको देखेगा तो उसमें क्या बोलेगा मतलब? নিশ্চিতভাৱে মই অলপ আগতে কৈ গৈছোঁ, মই যদি বিধায়ক যদি মোক নিৰ্বাচিত কৰে ৰাস্তা ঘাট পদূলিবিলাকতো মই তাৎক্ষণিকভাৱে বনাবলৈ চেষ্টা কৰিম। কাৰণ মই এতিয়া সমষ্টিবিলাকত ঘূৰি পকি দেখিছোঁ বহু ৰাস্তা এনেকুৱা আছে আমি গাড়ীয়ে যাব নোৱাৰোঁ, জোতা চেণ্ডেল খুলি যাব লাগে। সেইবিলাকত মই প্ৰথম অগ্ৰাধিকাৰ দিম, এইবিলাক যিমান জলদি ৰাস্তাটো আমি বনাই দিব পাৰোঁ জনসাধাৰণৰ কাৰণে যাতায়াতৰ সুচল পৰিৱেশ এটা আনি দিব পাৰোঁ এইটোত মই গুৰুত্ব দিম। तो हम लोग का अपकमिंग विधायक जी ने जो बोला आप लोग को समझ में आया होगा, तो कैसा लगा कमेंट सेक्शन आपके लिए खाली पड़ा हुआ है। अपना राय प्लीज़ कमेंट सेक्शन में कमेंट करना। ऑलरेडी भैया को सभी को पता है लेकिन मेरे चैनल का थ्रू इंट्रोडक्शन करा दे रहा हूँ जिसको पता नहीं था। हम लोग का अपकमिंग MLA बनने वाला यही नंदीगिरी भुइयां, तो यही था। तो भैया तो बहुत बहुत थैंक यू मतलब टाइम देने के लिए और मेरे चैनल के लिए कुछ लाइन बोल रहा हूँ। এই চেনেলটো সকলোৱে চাওক, তেওঁ খুব সুন্দৰ সুন্দৰ ভিডিঅ' বনায় যিটো আমাৰ সমাজৰ কাৰণে ভাল। আমি কিছুমান তেওঁৰ পৰা আজি যুৱ প্ৰজন্মই উৎসাহিত হয়। এই নতুন নতুন ভিডিঅ'বিলাক তেনে বনাই থাকক, সকলোৱে ইয়াৰ পৰা শিক্ষা লৈ ইয়াৰ পৰা অনুপ্ৰেৰিত হওক আৰু সকলোৱে তেওঁক সহযোগ কৰে আৰু যেন তেওঁ ওপৰত যায়। আজি গোটেই ভাৰতবৰ্ষই চিনি পাওক, গোটেই বিশ্বই চিনি পাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। तो ऑलरेडी आप लोग नंदी भैया जी का मतलब इंटरव्यू सुना ही है और आप लोग को कैसा लग रहा है तो कितना अच्छा इंसान है तो पता चले गया। अभी मैं आप लोग को भाभी जी को भी मिलाने के लिए कोशिश करता हूँ, तो वीडियो में बने रहिए। मैं उसको भी मतलब हिंदी से ही क्वेश्चन करूँगा, वो आसामी से बोलेगा, ठीक है। मेरे चैनल का आपको स्वागत है। थैंक यू सो मच। अपना नाम है भाभी जी? मोर नाम कृष्णा भूया। अच्छा, तो मतलब इस बार भैया MLA पर मतलब उठने वाला है, तो आपको कैसा लग रहा है? মোৰ বহুত ভাল লাগিছে কাৰণ ৰাইজে তেখেতক বিচাৰিছে, ইমান ধুনীয়াকৈ গোটেই ৰাইজে ইমান দাবী জনাইছে যে তুমি আহা আৰু সমাজৰ হকে তেওঁক কাম কৰিবলৈ দিয়াটো মোৰ আটাইতকৈ গৌৰৱৰ কথা। গতিকে তেওঁ আহিছে ৰাইজৰ কাম কৰিবলৈ, মই সেইটোক লৈ বহুত সুখী। কাৰণ প্ৰত্যেকৰে কপালত নাথাকে, তেওঁৰ কপালত যদি এইখিনি ভগৱানে লিখিছে সেইটো কাৰণে মই সুখী হওঁ। तो मैं यहीं पर आपको एक बात पूछना चाहता हूँ मतलब भैया अभी से ये ऐसा मतलब काम कर रहा है या पहले से ही कर रहा है? তেওঁ আগৰ পৰাই কৰে, যেতিয়া মোৰ বিয়া মই বিয়া পাতিছোঁ তেতিয়াৰ পৰা আমি যেতিয়াৰ পৰা আৰ্থিকভাৱে অলপ মানুহক আগবঢ়াব পৰা অলপ সহায় হাত তেতিয়াৰ পৰা মই দেখি আহিছোঁ। তেওঁ যেনেকৈ পাৰে যিমান পাৰে তেওঁৰ সামৰ্থ্য অনুযায়ী তেতিয়াৰ পৰা তেওঁ এইবিলাক কাম কৰি আহিছে। এতিয়া তেওঁ নতুনকৈ সেইটো কাৰণে সেই সময়ত আমি যেতিয়া মানুহক আমাৰ সামৰ্থ্য অনুযায়ী সহায় কৰিছিলোঁ তেওঁলোকে তেতিয়াৰ পৰাই মানে চাগে বিচাৰিছিলে সমাজৰ হকে কাম কৰক। এতিয়া সেই ৰাইজৰ বিপুল দাবীতহে তেওঁ এইটো কথা আগবাঢ়িছে। अच्छा, और मैं ये भी देखा था कि मतलब एक बड़ा सा अगर यही कहीं पे बनाया हुआ था, ये क्या है? उद्घाटन किया था सर, ये क्या था? थोड़ा सा दर्शकों को बता। এইটো আছিলে আমাৰ 15 আগষ্টত আমাৰ যিটো অৰিজিনেল গাঁৱৰ ঘৰ তাতে আমাৰ এখন মানে দেউতাৰ নামত, মোৰ শহুৰ দেউতাৰ নামত মণি ভূঞাৰ সমন্বয় ক্ষেত্ৰ বুলি এখন তাতে আমাৰ ৰাজহুৱা মিটিং এখন হৈছিলে। মিটিং আকাৰত নহয়, ঠিক তেওঁ ভাল পোৱা মানুহখিনি আহিছিলে তাতে যিখিনি দুখীয়া দৰিদ্ৰ মানুহ সেইখিনি বেমাৰৰ পৰা আদি কৰি যিখিনি আজি উঠি অহা ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা হয়। কিছুমান আমাৰ সমাজত এনেকুৱা মানুহ আছে বহুত ভাল পঢ়াত ল'ৰাটো, তেওঁ ডক্টৰ চিট পালে বা ইঞ্জিনিয়াৰ চিট পালে, ঘৰখনে তেওঁক পঢ়াব নোৱাৰে, তেওঁ ৰৈ যায়।
গতিকে সেই তেনেকুৱা ল'ৰা ছোৱালীখিনিক আমি মানে এডমিশ্যন কৰি দিওঁ, পঢ়াই দিওঁ গোটেই। এতিয়া তেনেকৈ আমাৰ কেইবাজনো ডক্টৰ পঢ়ি আছে, ইঞ্জিনিয়াৰ আছে বা ডিগ্ৰী পঢ়ি আছে, তেনেকুৱা ল'ৰা ছোৱালী আছে। আমাৰ সেই মিটিংখন আছিলে, সেইদিনা সেই কমিটিখন গঠন কৰা। और मैं यहीं पर आपको कहना चाहता हूँ, मतलब अगर भैया मतलब एमएलए मिल जाता है तो मतलब अभी मतलब पहले जैसा किया था ऐसा ही करके आएगा ना, या उससे भी डबल करेगा? এইটো নহয় যে তেওঁ যদি এমএলএ হয় তেতিয়াহে আমি মানুহক সহায় কৰোঁ। তেওঁ আগৰ পৰা কৰি আহিছে আৰু এতিয়াও আমাক যদি ভগৱানে সেই পৰ্যায়ত ৰাখে, আমি ক'ব নোৱাৰোঁ আজি মই এইটো পৰ্যায়ত আছোঁ, কাইলৈ কি হ'ব নাজানো। যদি ভগৱানে সেই শক্তিখিনি ৰাখে তেওঁ সেইখিনি কাম কৰিয়ে যাব। কোনো তাত এমএলএ হওক নহওক এইটো কথা নাহে। যিমানখিনি আজিলৈকে কৰিছোঁ আৰু ভগৱানে যদি বিচাৰে কাইলৈ আৰু অলপ যদি পাৰোঁ ডাঙৰকৈ কৰিবলৈ চেষ্টা কৰিম। तो भैया का बातें आप लोग सुना, भाभी जी भी इतना प्यार से मतलब बातें किया, तो पब्लिक को मतलब भैया के बारे में क्या कहना चाहोगे? আপোনালোকে আহক, সকলোৱে ওলাই আহক, কাৰণ আপোনালোকেই বিচাৰিছে তেওঁ জনপ্ৰতিনিধি হোৱাটো, আৰু আহি কিনি চবেই জয়যুক্ত কৰক, এয়াই অনুৰোধ জনাব পাৰিম। অকণমান আশীৰ্বাদ দিয়ক গোটেই ৰাইজে, এইখিনিকে ক'ব পাৰিম। আৰু তোমাকো বহুত বহুত ধন্যবাদ আমাৰ কথাখিনি সমাজলৈ, তোমাৰ চেনেলৰ থ্ৰুৱেদি যোৱাৰ কাৰণে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চবেই কৰিব। थैंक यू सो मच। तो ऑलरेडी नंदी भैया को आप लोग को इंटरव्यू सुनाया और भाभी जी को भी, और ये जो मेरा साथ है ये नंदी भैया का भैया है। तो भैया मेरे चैनल पे स्वागत है। नमस्कार। मैं बहुत बहुत धन्यवाद दिसो। मतलब आपका भैया अभी एमएलए बनने जा रहा है, तो आपको कैसा लग रहा है? মোৰতো ভাল লাগিছে। চিচিবৰ অঞ্চলত বহুত কাম আছে, পিছ পৰি আছে। নিবনুৱা সমস্যাৰ পৰা আদি কৰি শিক্ষা দীক্ষা, স্বাস্থ্য, বহুত বৃদ্ধ বিধৱা আৰু দুখীয়া বিচলা মানুহবিলাকতো সেইটো মানুহে সেইবিলাকে বহুত আশা কৰি মানে আমি আমাৰ প্ৰথম কাম হ'ল নিবনুৱা সমস্যা আৰু দুখীয়া মানুহ ঘৰে ঘৰে গৈ সেৱা কৰাটোৱে আমাৰ প্ৰথম কাম হ'ব। আৰু তাৰপিছত যিবিলাক মানুহে শিক্ষাত আজিও মানে পোহৰত অহা নাই, সেইবিলাক শিক্ষাৰ মাজতে শিক্ষা দীক্ষা এৰি পেলাই বহুত বাহিৰৰ অঞ্চলত গৈ পেলাই কাম কৰি আছেগৈ। কিন্তু তেখেতলোকৰতো নিশ্চয়তা নাই। সেয়া তাত কিমান এক্সিডেণ্ট হয়, কিমান আমি দেখিবলৈ পাইছোঁ, মানে মানুহ মানে ঢুকাইছে তৎক্ষণাত, কিছুমান বিয়া পাতি পেলাই দুমাহ এমাহ থকাৰ পিছত কেৰেলাত টিকেট কাটি যাবগৈলগীয়া হয়। আমাৰ কোনো কামৰ সংস্থাপন নোপোৱাৰ কাৰণেতো যাবলগীয়া হয়। ইয়াত মানে ধৰি লওক আমি সৰু সৰু এটা এটা ব্যৱসায় কৰিব পৰা, যিটো মাইক্ৰ' ইণ্ডাষ্ট্ৰি বুলি কয়, যিটো ক্ষুদ্ৰ ব্যৱসায় বা আপোনালোকে জানিব পাৰে আমাৰ ইয়াতে চাহ ফেক্টৰী কৰিব পাৰে, টিকো ফেক্টৰী কৰিব পাৰে, বিভিন্ন ধৰণৰ ওচৰ পাজৰ মানুহে ধানৰ পৰা চাউল বনায়ো বিক্ৰী হেৰি কৰিব পাৰে। অৰুণাচল, পাচিঘাট তাতো ডিছপ'জ কৰিব পাৰে। খেতি বাতি, লেমন প্লেণ্টেশ্যন কৰিব পাৰে। নেমু এটা দাম আজি আপুনি চাব 15-20 টকালৈকে পাই গৈছে, মিনিমাম 10-12 টকা হ'লচেল। সেইবিলাক খেতি কৰিবলৈ শিকাব লাগিব, কেনেকৈ কৰিব লাগিব, এইটো বৈজ্ঞানিক পদ্ধতিৰে কৰি পেলাই আমি মানে আগবঢ়াব লাগিব। উদ্দেশ্য লক্ষ্য সদায় আগত ৰাখি সেইটোকে সকলো ৰাইজে যদি আশীৰ্বাদ লয়, আশীৰ্বাদ কৰি পেলাই সেইটো ছাকচেছ হয়। দৰ্শকসকলে এটাই ক'ব বিচাৰিম, তেওঁলোকে আমাক এবাৰ কাৰণে সুযোগ দিয়ক। নিৰ্দলীয়ভাৱে তেওঁ খেলিছে, সেই সকলোৱে দলে বলে আহি যোগদান দি ভোট দি জয়যুক্ত কৰক। আৰু নন্দীগিৰি ভূঞা আজি 10-12 বছৰৰ আগৰ পৰাই যিটো গাঁৱে ভূঞে বুলি নহয়, গোটেই চিচি অঞ্চল বুলি নহয়, গোটেই ধেমাজি ডিষ্ট্ৰিক্ট নহয়, গোটেই অসমৰ বাহিৰতো তেওঁ কেদাৰনাথ আদি কৰি যিবিলাক মন্দিৰ মছজিদ আছিলে তেওঁলোকৰ তাতো বহুত বছৰে বছৰে টকা পইচা পঠাই থাকে, এতিয়াও পাই থাকে। সেইবিলাক মানে এতিয়াই নহয়, আজি বহুত বছৰ আগত। আৰু আমাৰ এই চিচিবৰ সমষ্টিটো 15 বছৰ আগত বা 20 বছৰ আগততো অহা নাছিলে। তেতিয়া আগৰ পৰাই এইটো লক্ষ্য উদ্দেশ্য আছে, দুখীয়া মানুহ কেনেকৈ এটা মানে সঠিক দিশত লৈ যাব পাৰি তেওঁলোকৰ, সেইটোৱে উদ্দেশ্য। সেইটো কাৰণে সকলো ৰাইজক ভোট আপোনাক ভিক্ষা মাগিছোঁ, সকলো ৰাইজে যাতে ভোটটো দি তেখেতক জয়যুক্ত কৰিব, নন্দীগিৰি ভূঞাক জয়যুক্ত কৰিব পাৰে। আপোনালোকক কাটৰে অনুৰোধ। থেংক ইউ। और पूरा इंटरव्यू का वीडियो आप लोग देखा ही है, कैसा लगा? अच्छा लगा है तो कमेंट सेक्शन आपके लिए खाली पड़ा हुआ है। और आपका उंगली का पावर कितना है तो ये इलेक्शन का रिजल्ट देने का टाइम पे पता चलेगा। तो आपका राय है, आप किससे वोट देने वाला है
तो मैं ये नहीं कहूँगा उससे दो बोल के, बस मैं अपना राय यहाँ पे बता रहा हूँ। ये वीडियो यहीं पर ख़त्म होता है। नेक्स्ट टाइम एक नया वीडियो के साथ मिलता हूँ। तब तक के लिए जय हिंद, जय भारत, जय श्री राम, जय को मिसिंग रंगम हिरोय। और ये मत कहना कि मैं राजनीति पे आ गया हूँ बोल के, राजनीति में नहीं हूँ मैं राजनीति में जाने वाला लोगों को बात करके अच्छा लगता है। बस यही था मेरा मोटिव।